Hello, my dear students and respected guardians. Welcome to my channel. আজিৰ এই ভিডিঅ'টোত আমি এটা এক্সপেক্টেড ডেট ঘোষণা কৰিম কেতিয়া এইচএছ ফাইনেল 2024 ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো শেষলৈ চাব, বেছি দীঘলীয়া নকৰোঁ। এতিয়া এই বছৰৰ পৰীক্ষাৰ ওপৰত এটা আলোকপাত আমি কৰোঁ যে এইবাৰ টোটেল ষ্টুডেণ্ট এপিয়াৰ্ড হৈছিল 280,216 জন। তাৰে ছায়েন্সৰ আছিল 55,287 জন, আৰ্টছৰ আছিল 206,467 জন, কমাৰ্চৰ আছিল 17,582 জন আৰু ভোকেশ্যনেল আছিল 880 এনেকুৱা হ'ব আৰু কি। এতিয়া কথা হ'ল আমাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা কেতিয়া আছে। মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হ'ল, সকলোকে কংগ্ৰেচুলেশ্যনছ, বহুত ভালকৈ তোমালোকে পাছ কৰিলা। নিজৰ নিজৰ জীৱনত আগবাঢ়ি যোৱা। কোনটো ষ্ট্ৰীম চুজ কৰিবা মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম। মই এটা ভিডিঅ' বনাইছোঁ, তোমালোকে চুজ কৰি ল'বা, চাই ল'বা কোনটো ষ্ট্ৰীমত গ'লে ভাল হয়। ইয়াৰ উপৰিও আমি অলপ চাওঁ যে যোৱা বছৰ 2023 চনত আমাৰ কেতিয়া ৰিজাল্ট ঘোষণা কৰা হৈছিল। 2023 বৰ্ষত ৰিজাল্ট ঘোষণা কৰা হৈছিল এইচএছৰ 6 জুন, আৰু 2022 কথা যদি আমি চিন্তা কৰোঁ তেতিয়া কৰা হৈছিল 27 জুন। এতিয়া কথা হ'ল বহুত কাম স্পীড হৈছে, বহুত মানে ডিপাৰ্টমেণ্টবিলাক বহুত স্পীড হৈছে আজিকালি। লাহে লাহে ইয়াৰলি মানে বহুত বস্তু চেঞ্জ হৈ আছে, কিছুমান বস্তু আগতে অলপ ডিলে হৈছিল, এইবিলাক আজিকালি বহুত স্পীড হৈ আছে। গতিকে এইবাৰ এপ্ৰিল মাহৰ লাষ্ট উইক অৰ মে মাহৰ ফাৰ্ষ্ট উইক, এই দুটা উইক 100% চিয়'ৰ তোমালোকে ৰিজাল্ট পাই যাবা। যদিও অফিচিয়েল কোনো নটিফিকেশ্যন অহা নাই, আমি ডাইৰেক্টলি ডেটটো ক'ব নোৱাৰোঁ, কিন্তু আমি এটা অনুমান কৰিব পাৰোঁ। বহুতো ইউটিউবাৰেও ডেটটো দিছে, বহুতো ৱেবছাইটত আমি ৰিচাৰ্চ কৰি চাইছোঁ যে এপ্ৰিল মাহৰ লাষ্ট উইক আৰু মে মাহৰ ফাৰ্ষ্ট উইকতে হয়তো এইচএছ 2024 ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো কাইণ্ডলি নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'ত ইমানেই। থেংকছ ফৰ ৱাচিং।